এইটো আশ্চৰ্যৰ বিষয় যে এই ধৰণৰ ইমানখিনি ৰেষ্ট্ৰিকশ্যন থকাৰ পিছত এই মহবিলাক কোনে আনে কেনেকৈ আনে আপুনি চাওক এই দবাবিলাকত কোন ধৰণৰ কেমেৰা ফালে চাই মানে ভিৰ নোহোৱাকৈ তেওঁলোকৰ পূৰা মহবিলাকৰ প্ৰতি একদম নিষ্ঠুৰ আচৰণ কৰি তেওঁলোকক লৈ অহা হৈছে একদম নিৰ্দয়ভাৱে যিটো তেওঁলোকক প্ৰপাৰ যিখিনি হেৰি লাগে ন্যূনতম সা সুবিধা লাগে এটা আধা সিহঁতে যাওঁতে যাওঁতে মৰিব কিন্তু সেইটোলৈও সিহঁতৰ কোনো হেৰি নাই এই চিণ্ডিকেট চক্ৰ এই ধৰণৰ বস্তুটোবিলাক যে আনে মহখিনি এই মহখিনি আপুনি চালে গম পাব কিমান নিষ্ঠুৰ হেৰিত সিহঁতে হেৰি কৰে নিষ্ঠুৰ আচৰণ কৰি লৈ আহে বা যিখিনি প্ৰপাৰ সা সুবিধা লাগে সেইখিনি একো নিদিয়ে তো এই হিচাপত চৰকাৰে বেন কৰিছে আমি গম পাওঁ বা আপোনাৰ চোৰাং কাৰবাৰ বা হেৰি চিণ্ডিকেট বন্ধ কৰি তাৰপিছতো কোনে এনেকৈ কি কৰি আহিছে কেনেকৈ আনিছে সেইটোৱে মানে আশ্চৰ্যৰ কথা আৰু দ্বিতীয় কথা হ'ল কি এই ধৰণৰ ইয়াতে আনি কিনে ইয়াতে লোড কৰিছে ইয়াতে আপোনাৰ বিজি গুদামত আপোনাৰ আনি পেলাই ৰেকটো ৰখাইছে ইয়াতে এই ৰেকত বেলেগ বেলেগ মানুহ আছে এইখিনি খালী হওঁতে দুদিনমান লাগিব এই দুদিনত এই পৰ্যাপ্ত পৰিমাণে সিহঁতক আহাৰ চাহাৰ যোগান ধৰিবনে নাই সেই পাতি এই মানুহবিলাকৰ কোনো দেখা দেখি নাই একোৱেই নাই তাৰমানে কোনে কোনে আনিছে ক'লৈকে নিব কিবা খবৰ পাইছে নেকি কোনে আনিছে সেই বিষয়ত মানে SK এণ্টাৰপ্ৰাইজ বুলি আমি এটা পাৰ্টি আগতে পাইছিলোঁ সি আগতে আনিছিলে অলপ মানে চোৰাংভাৱে হেৰি হয় আমি এতিয়া তেওঁকে ডাউট কৰি আছোঁ তেওঁৱে আনে প্ৰায় বিজেপিখিনি মাল আৰু আগতে ইয়াতে আপোনাৰ আনলোড কৰিছিল তাৰপিছত ইয়াতে বিতৰ্ক হোৱাৰ কাৰণে বা পুলিচ চুলিচ হোৱাৰ কাৰণে এটা নিৰ্ণয় হ'ল এতিয়া ক'ত নিব সেই বিষয়ত মই সিমান জ্ঞাত নহয় কিন্তু ডাব্বাত আমি যেতিয়া সুধিছিলোঁ তাৰ ইয়াত থকা মানুহক তেতিয়া কৈছিলে যে শ্বেখে আনিছে কিন্তু নাম নাজানে শ্বেখৰ শ্বেখ আপুনি কৈ দিয়ক শ্বেখ বৰ্তমান শ্বেখৰ বিষয়ে মই সিমানখিনি নাজানো কোন শ্বেখ SK এণ্টাৰপ্ৰাইজৰ যিটো তেওঁলোকে ৰেক আনিছিলে তেতিয়া ইয়াতে খালী হৈছিলে ইয়াতে গাড়ী দি নিছিলে পিছত আমি যেতিয়া আমাৰ ধৰকচোন পুলিচ প্ৰশাসন সহায় ল'লোঁ কিবা হ'লোঁ বহুত মানুহ জেলতো গ'ল বা হেৰি হ'ল সেই ধৰণৰ যা হওক বাৰু কিন্তু এই যে SK এণ্টাৰপ্ৰাইজে আগতে আনিছিলে আনি কেনে খালী কৰিছিলে কৰাৰ পিছত তেওঁলোকে আমি পুলিচ প্ৰশাসন জব্দ কৰিলে কিছুমান মানুহ জেলতো গ'ল আইনসংগত ব্যৱস্থা লোৱাও হ'ল তাৰপিছত বহুত দিন বন্ধ আছিল এতিয়া SK এণ্টাৰপ্ৰাইজ আনিছে নে সেইখিনি মই সম্পূৰ্ণ ভালকৈ জ্ঞাত নহয় আৰু চেক বুলি আনিছে তেওঁলোকৰে কোনোবা মানুহ হ'ব মানে বৃহৎ চিণ্ডিকেট এতিয়া চলি আছে বৃহৎ চিণ্ডিকেট চলি আছে আপুনি চাওক কোনো ন্যূনতম সা সুবিধা নোহোৱাকৈ এনেকৈ মহবিলাক আনিছে জন্তু হ'লেও সিহঁতৰ প্ৰতি যিটো মানৱীয়তা দেখুৱাব লাগে তিল মানুহ দেখুওৱা হোৱা নাই এতিয়া আমাৰ এই ৰেকটোত আপোনাৰ চাওক মোটামুটি বেলেগ ডাব্বাটো আছে মালবিলাক খালী হৈ আছে এইবিলাক খালী হওঁতে দুদিনমান লাগিব এই দুদিনমান তেওঁলোকে এই মহবিলাক কি খাব কেনেকৈ থাকিব সেইবিলাকৰ কোনো ধৰণৰ মানে ব্যৱস্থা লোৱা হোৱা নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221